বিশিষ্ট সংগীত শিল্পী গণশিল্পী সূৰ্য দাস আৰু নাই এটি গানৰ যুগৰ যেন পৰিসমাপ্তি ঘটিল। আজি পুৱা মৰিগাঁও জিলাৰ ধৰমটোলৰ তেওঁৰ কন্যাৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। বিগত বহুদিন ধৰি হাৰ্টৰ ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী। আজি পুৱা বাথৰুমত পিছল খাই অচেতন হৈ পৰিছিল শিল্পীগৰাকী আৰু তাৰ পাছতে শিল্পীগৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও তেতিয়ালৈকে মৃত্যু সাৱটি লয় শিল্পীগৰাকীয়ে। ৮৬ বছৰ বয়সত অৱশেষত মানুহৰ বাবে গান গোৱা গণশিল্পীগৰাকীয়ে দুই কন্যা একমাত্ৰ পুত্ৰসহ বহু আত্মীয়ক এৰি অজান দেশলৈ গুচি যায়। নতুন সূৰ্য, ৰঙা সূৰ্য, পেলেষ্টাইন, তুমি অসমৰ মানুহ দেখিছো আজি, মোৰ এই মাটিয়েই ঘৰ, কত বসন্ত কৰিলো অন্ত আদি এলবাম আৰু গীতেৰে জনতাক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল উৰেটো জীৱন। গণশিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰখনত এতিয়া শোকৰ ছাই বিৰাজ কৰিছে। মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, আছুৰ কৰ্মকৰ্তা, বিভিন্ন দল সংগঠন, সংবাদকৰ্মী আৰু মৰিগাঁওবাসীৰ ৰাইজ উপস্থিত হৈ তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে শিল্পীগৰাকীৰ নশ্বৰ দেহ মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হ'ব আৰু গুৱাহাটীতে সংগীত সমাজ, তেওঁৰ আত্মীয় কুটুম, তেওঁৰ হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হ'ব। সংগীত ক্ষেত্ৰখনৰ বিপ্লৱী সত্তাটোক শেহতীয়াকৈ অসমৰ জনজীৱনলৈ লৈ যোৱা আৰু অসম আন্দোলনৰ কালৰ পৰা অসমৰ জনসংস্কৃতি বিকাশৰ কাৰণে কাম কৰা গীতৰ জৰিয়তে শ্ৰদ্ধাৰ সূৰ্য দাস ডাঙৰীয়াক মই অসম সাহিত্য সভাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আপোনালোকে জানেই যে মানুহ দেখিছোঁ আজি বহু মানুহ, এই গীতৰ জৰিয়তে সূৰ্য দাস এটা প্ৰতিষ্ঠানত পৰিণত হৈছিল। আজি তেখেতে এই গীতৰ মাজেৰে অসমীয়া জনজীৱনক কেৱল আলোড়িত কৰা নাছিল, এটা সুকীয়া বৈপ্লৱিক চেতনা প্ৰবাহিত কৰি আজি অসমৰ প্ৰতিজন মানুহৰ অন্তৰত হৃদয়ত তেওঁ এটা স্থায়ী আসন ৰাখি থৈ গৈছে। তেখেতৰ এই বিয়োগ অসমৰ সংগীত ক্ষেত্ৰখন, অসমৰ সংগীতৰ বিপ্লৱী যাত্ৰাটোৰ এটা অন্ত পৰিছে আৰু আমাৰ কাৰণে অপূৰণীয় ক্ষতি। মই অসম সাহিত্য সভাৰ তৰফৰ পৰা এই গণশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু সভাপতি সম্পাদকৰ প্ৰধান সম্পাদকৰ হৈ অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক হিচাপে মই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি অসমৰ এজন মাটি আৰু গণশিল্পী আমি হেৰুৱালোঁ। তাৰ কাৰণে অসমৰ বৈপ্লৱিক এজন শিল্পী, এই শিল্পী আকস্মিক মৃত্যু হোৱাত অসমৰ ৰাইজৰ কাৰণে এটা অপূৰণীয় ক্ষতি হৈছে। এনেকুৱা মাটি আৰু গণশিল্পী আমি পোৱা নাযাব, পিছত ভৱিষ্যতে পোৱা নাযাব। গতিকে বিশ্বই বন্য শিল্পী ভূপেন হাজৰিকা বিশ্বতেই তেখেত এজন গণশিল্পী আছিল আৰু তেখেতে আজি ইহলীলা সম্বন কৰিলে। তেখেত য'তেই নাথাকে তেখেতৰ আত্মাই যাতে সদ্গতি পায় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু অসমবাসী ৰাইজেও তেখেতক প্ৰাৰ্থনা জনাইছে। বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সন্থাসমূহ আহি তেখেতক স্মৰণ কৰিছে আৰু তেখেতৰ ওচৰত পুষ্পাঞ্জলি দিছে যে তেখেতৰ আত্মাক সদ্গতি পাব। ইতিমধ্যে তেখেতৰ যি সাংস্কৃতিক যি প্ৰকল্প নিৰ্মাণৰ কাৰণে যি চিন্তা চলি আছিল, অঞ্চলত যি ভূমি দিছিলে ধৰমটোলত, তেখেতত যথেষ্ট প্ৰেৰণা আছে ছাৰ। তেখেতে সেইটো নিশ্চয় আগভাগ লৈছিলে, তাৰ কাৰণে আহোঁতে তেওঁ আজি মৃত্যু বৰণ কৰিবলৈ হ'লে। গতিকে আমাৰ স্থানীয় MLA আৰু মন্ত্ৰী আছে, তেখেতসকলে এই পৰৱৰ্তী কথাটো আমি আলোচনা কৰিম।
বৰ দুখৰ কথা আৰু দাদা অঞ্চলতে আছিলে আৰু আজি কেইদিনমানৰ আগতে আমি লগ পাইছিলোঁ দাদাক আৰু এতিয়া তেওঁ জীয়েকে কোৱা মতে ৰাতিপুৱা তেওঁ বাথৰুমত সেই ঢুকা অৱস্থাত কেনেকৈ এটা আৱাজ এটা শুনিছে আৰু তেওঁ পৰি গৈছে আৰু তাতে চাগে তেওঁৰ এটা মেছিভ হাৰ্ট এটেক হৈছে এতিয়া হস্পিটেললৈ লৈ অনা হৈছে আৰু আমি ততাতৈয়াকৈ তেওঁক সোনকালে গুৱাহাটীলৈ আমি পঠিওৱাৰ ব্যৱস্থা এতিয়া কৰিম আৰু গুৱাহাটীত শিল্পী সমাজ আৰু চৰকাৰৰ তৰফৰ পৰা সকলোখিনি ৰৈ আছে গুৱাহাটীতে গোটেইখিনি ক্ৰিয়া তাতে সম্পন্ন কৰা আপুনি এগৰাকী সংগীতৰ অনুৰাগী তেখেত এগৰাকী সংগীতৰ যি সাধক সেই কি ক'ব এই মুহূৰ্তত অসমৰ সংগীতৰ আকাশৰ শিল্পী বিপ্লৱী শিল্পী আৰু তেওঁ মানে অসমৰ আজি সাংস্কৃতিক জগতত অকল এজন শিল্পী হিচাপে নহয় এজন বিপ্লৱী এজন ব্যক্তি যি তেনে গণ জাগৰণৰ সৃষ্টি কৰিছিল আজি তেনে এজন ব্যক্তিক আমি হেৰুৱাবলগীয়া হৈছে আজি অকল শিল্পী জগতৰ বাবে নহয় অসমৰ বাবে গোটেই অসমখনৰ বাবে এটা অত্যন্ত দুখৰ দিন আৰু বিদেশী আত্মাই চিৰ শান্তি লাভ কৰক আজি মই ঈশ্বৰৰ ওচৰত ছাৰ এনে প্ৰশাসনিক ফালৰ পৰা কেনেধৰণৰ তথ্য দিয়া হৈছে কি কাৰণত তেখেতৰ যি ডাক্তৰে কোৱা মতে মেছিভ হাৰ্ট এটেক হোৱা বুলি কৈছে নিশ্চয় ধন্যবাদ আৰু মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট সংবাদ লহৰ।